বিশেষকৈ ভিডিঅ'টো বনাইছোঁ আমাৰ হিন্দুসকল ভাইৰ কাৰণে। মুছলিম মানুহ ইছলাম ধৰ্মৰ মানুহ যেটো আপোনাৰ লগত বাংলাদেশী বুলি সন্দেহ কৰিছে, আমি বাংলাদেশৰ পক্ষত নাই। আছে যদি আপুনি পুলিচক গতাই দিয়ক, এইটো তদন্ত পুলিচে কৰিব, এইটো আপোনালোকৰ কাম নহয়। আপোনাৰ লগত যদি সন্দেহ লাগিছে আৰক্ষীক খবৰ দিয়ক, আৰক্ষী আপুনি উঠাই লৈ যাব। নাম্বাৰ 1 কথা। নাম্বাৰ 2 কথা, আমাৰ মুছলিম মানুহক আপুনি কাণত ধৰি উঠাব দিছে হিন্দুসকল ভাইসকল, এইটো ভুল। এইটো পুলিচ প্ৰশাসনে বিচাৰটো কৰিব। নাম্বাৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়, আপুনি এই যেটো ভিডিঅ' যোৱাকালি ভিডিঅ'টো চালোঁ, এই ভিডিঅ'টো চাই কিনে আপুনি তদন্ত কৰক। আমাৰ ন্যায় বিচাৰ লাগে। যদি বাংলাদেশী হয় বাংলাদেশৰ পৰা দিয়ক, সেই বুলি কাণত ধৰি উঠাব দিব ৰাজহুৱা কৰি, এইটো বেয়া কথা। চুৰি কৰা নাই নহয় যে কাণত ধৰি উঠাব দিব। আৰু আমাৰ যিমান মুছলিম শ্ৰমিক ভাইহঁত আছে, লেবাৰ শ্ৰেণীৰ যিবিলাক মানুহ আছে, এইবিলাক আপোনালোকে বাহিৰত কামত গ'লে ডকুমেণ্টছটো জেৰক্স কৰি লৈ যাব, অৰিজিনেল কপিটো লৈ নাযাব। কিয় ৰাতি যেতিয়া আপোনালোকে চন্দপুৰৰ মানুহ হওক কোনোবা মানুহ হওক যে ডকুমেণ্টছ ওলা, কাগজ ডকুমেণ্টছটো ফাৰি পেলাই দিব পাৰে, নিদিব পাৰে। কিয় আপুনি 10জনৰ জেগাত অকলে একো কৰিব নোৱাৰিব, আৰু এইটো উচিতো নহয়। যাতে আপোনালোকে জেৰক্স কৰি ডকুমেণ্টছটো লগত ৰাখি থৈ দিব। বৰ্তমান চিটুৱেশ্যনটো বেয়া হৈ আছে। জয় আই অসম।